ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আশ্বিন মাহৰ 10 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 27 তাৰিখ শনিবাৰ। আজি তিথি হৈছে শুক্লা পঞ্চমী তিথি আৰু শুক্লা পঞ্চমী তিথি থাকিব আজি ৰাতিপুৱা 8:37 পৰ্যন্ত। তাৰপিছত শুক্লা ষষ্ঠী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ আৰু অনুৰাধা নক্ষত্ৰ থাকিব আজি ৰাতি 10:57 পৰ্যন্ত। তাৰপিছত জ্যেষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃষ বৰ্ণ, দেৱগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:04 পৰা 6:52 পৰ্যন্ত, আকৌ 9:15 পৰা 11:37 পৰ্যন্ত, আকৌ 12:48 পৰা 1:35 পৰ্যন্ত, আকৌ 2:35 পৰা 3:10 পৰ্যন্ত, আকৌ 4:26 পৰা 5:03 পৰ্যন্ত, আকৌ 6:02 পৰা 7:46 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:17 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:10। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ যদি ঘৰত সংস্কাৰ বা স্থানান্তৰৰ পৰিকল্পনা আছে তেনেহ'লে এতিয়াই সেইবোৰ সম্পূৰ্ণ কৰাৰ বাবে সৰ্বোত্তম সময় হৈ আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ সৈতে আলোচনাৰ মাধ্যমেৰে আগবাঢ়িলে আপোনালোকে নিশ্চয় এই ক্ষেত্ৰত সুফল পাব। যুৱক যুৱতীসকলে বিশেষকৈ আজি এই কথা মনত ৰখাটো উচিত যে তেওঁলোকে আজি উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰিব, কিন্তু তেওঁলোকৰ অলপ সাৱধান হ'ব লাগিব এই ক্ষেত্ৰত, নহ'লে তেওঁলোকৰ নিজৰ কৰ্মকাণ্ডৰ কাৰণে তেওঁলোকৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। আজি আপোনাৰ ভ্ৰমণ ভাল হ'ব আৰু আপুনি ভ্ৰমণৰ ফলত সফলতা পাব আৰু নতুন নতুন আপোনালোকৰ তথ্য লাভ কৰিব পাৰিব। অপ্ৰয়োজনীয় মনোৰঞ্জন বা বাহিৰৰ কাম কাজত সময় নষ্ট নকৰিব, কিয়নো ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত কামত সঠিকভাৱে গুৰুত্ব দিব নোৱাৰা হ'ব আৰু আপোনাৰ কামবোৰো বিনষ্ট হ'ব পাৰে। গতিকে আপোনাৰ নিজৰ কামত বেছিকৈ আপোনালোকে গুৰুত্ব দিবলৈ চেষ্টা কৰিব, বাহিৰা কাম কাজত বেছিকৈ মনোনিৱেশ নকৰিব আৰু বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শক একেবাৰে আওকাণ কৰি নচলিব, নহ'লে তেওঁলোকৰ পৰামৰ্শ আপোনাৰ বাবে ভাল হ'ব। গতিকে তেওঁলোকৰ পৰামৰ্শ যদি আপুনি মানি নচলে তেনেহ'লে আপোনাৰ বাবে কিছুমান অসুবিধাৰো সৃষ্টি হ'ব পাৰে। তেওঁলোকৰ আশীৰ্বাদ আৰু সমৰ্থনে আজি আপোনাক সঠিক পথত আগবঢ়াই লৈ যোৱাত সহায় কৰিব। গতিকে তেওঁলোকৰ মতে চলিবলৈ আজি যত্ন কৰক। কৰ্মৰ দৃষ্টিকোণৰ পৰা আজি গ্ৰহ নক্ষত্ৰই আজি কিছুমান ইতিবাচক পৰিৱৰ্তন আনিছে। গতিকে আপুনি ব্যৱসায় সম্প্ৰসাৰণৰ বাবে যদি প্ৰয়োজনীয়তা বোধ কৰিছে তেনেহ'লে আপুনি কৰিব পাৰে, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ গ্ৰহ নক্ষত্ৰই আপোনাৰ সহায় কৰি আছে। গতিকে এই ক্ষেত্ৰত আপুনি আগবাঢ়ক। আৰু অংশীদাৰিত্বৰ ক্ষেত্ৰত উপকাৰী বুলিও আজি প্ৰমাণিত হ'ব। গতিকে তেওঁলোকৰ সৈতে আপোনালোকে যদি ভালদৰে আগবাঢ়ে বা অংশীদাৰসকলৰ সৈতে যদি ভালদৰে আপোনালোকে মনোনিৱেশ কৰিব পাৰে, তেওঁলোকৰ সৈতে যদি আপোনালোকে সংযোগ ভালদৰে ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ এই ব্যৱসায়তে আজি প্ৰচুৰ লাভ হোৱাৰ সম্ভাৱনা থাকিব। আৰু আপোনাৰ কৰ্ম সম্পৰ্কীয় যিবোৰ সম্পৰ্ক আছে সেইবোৰ পৰিসৰ প্ৰসাৰিত হ'ব আৰু আপোনালোকে আজি ভাল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে কৰ্মৰ ফালৰ পৰা আপোনালোকৰ ভাল গ্ৰহৰ উত্থান ঘটিছে। গতিকে আপোনালোকে আজি ভাল ফলাফল দেখিব। আৰু আপোনাৰ আকাংক্ষিত যি চাকৰি সেই স্থানলৈ আপুনি বদলি হোৱাৰ সম্ভাৱনা আছে। গতিকে বদলি হোৱাৰ ফলত আপোনালোকৰ মানসিক অৱস্থা ভাল হ'ব। গতিকে আপোনালোকে মনোভাৱ ভাল ৰাখি আগবাঢ়ি যাওক আৰু আপোনাৰ যি কৰ্ম ব্যৱস্থা আছে সেইবোৰ ভালদৰে ৰাখি আপোনালোকে মনোনিৱেশ কৰি যাওক। আপুনি দেখিব ইয়াতে আপোনালোকৰ সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আজি আপোনাৰ আৰ্থিক অৱস্থাও উন্নত হোৱা দেখা পাব। গতিকে আপোনালোকৰ মানসিক চাপ নাথাকিব আৰু আপোনালোকে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলেও তেওঁলোকৰ বিষয়ৰ সৈতে আজি কাম কৰি খুব সুন্দৰ সময় কটাব পাৰিব। তেওঁলোকৰ নতুন দায়িত্ব পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বৰ্তমান সময়ত। গতিকে তেওঁলোকে যদি বিষয়ৰ সৈতে একেলগে চলিবলৈ যত্ন কৰে তেওঁলোকৰ বাবে ভাল হ'ব। আপোনাৰ সমস্যাবোৰ, ঘৰৰ সমস্যাবোৰ আপোনাৰ পৰিয়ালৰ লগত নিশ্চয়কৈ আজি প্ৰকাশ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে উপযুক্ত সমাধান বিচাৰি পাব আৰু ঘৰৰ পৰিৱেশো আপোনালোকৰ ইতিবাচক হোৱা পৰিলক্ষিত হ'ব। গতিকে যদি কিবা আপোনালোকৰ অসুবিধা আছে ঘৰৰ সংক্ৰান্তীয় বা পৰিয়াল সংক্ৰান্তীয়, তেতিয়াহ'লে আপুনি পৰিয়ালত আজি আলোচনা কৰক। ইয়াৰ যোগেদি আপোনালোকে মানসিক শান্তি পাব আৰু ঘৰৰ ক্ষেত্ৰতো আপোনালোকে ভাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। মানসিকভাৱে আজি ইতিবাচক হৈ থাকিবলৈ হ'লে আপুনি কিছু সময় যোগাসন আৰু ধ্যান ধাৰণাত কটাবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সিদ্ধান্ত লোৱাটো ভাল দেখিব আৰু আপোনাৰ উদ্দেশ্যটো সফলভাৱে যিবোৰ সিদ্ধান্ত আছে সেইবোৰ ল'বলৈও সক্ষম হ'ব।
লগতে আপুনি ইতিবাচক মানুহৰ সৈতে জড়িত হওক। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক দিশতো ইতিবাচক পৰিৱৰ্তন দেখিব, কাৰণ ব্যায়াম আৰু যোগাসনৰ ফলত আপোনালোকে ভাল ফলাফল পাব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয়ক লগ পালে আনন্দ আহিব আৰু আপোনাৰ ঘৰৰ ক্ষেত্ৰতো ভাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। সামাজিক আৰু ধৰ্মীয় সংগঠনৰ প্ৰতি আপোনাৰ নিষ্ঠা আৰু অৱদানে আপোনাৰ প্ৰতিপত্তি আৰু খ্যাতি বৃদ্ধি কৰিব। গতিকে সমাজ সম্পৰ্কীয় কামক আপুনি আওকাণ নকৰিব আজিৰ দিনটোৰ বাবে। যিমান পাৰে আপুনি সমাজৰ ক্ষেত্ৰত কাম কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ ব্যক্তিগত কাম সুচাৰুৰূপে চলি থাকিব আৰু মনোৰঞ্জনৰ কাৰ্যসূচীও আজি পৰিকল্পনা কৰিলে আপুনি মানসিক শান্তি লাভ কৰিব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে যদি ভালদৰে মনোনিৱেশ কৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। মানসিক চাপৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰক আৰু নিজকে শান্ত কৰি ৰাখক, কাৰণ বৰ্তমান সময়ত আপুনি যদি মানসিক শান্তি লাভ কৰে তেনেহ'লে আপোনাৰ কামবোৰো স্পষ্টভাৱে আগবঢ়াই যাবলৈ সক্ষম হ'ব আৰু সেইবোৰতো সফলতা পাব। আৰু এতিয়াই যিকোনো বিনিয়োগৰ কাম নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি বিনিয়োগৰ ক্ষেত্ৰত গ'লে লোকচান হোৱাৰ বেছি সম্ভাৱনা থাকিব। গতিকে এইবোৰৰ ক্ষেত্ৰৰ পৰা অলপ দূৰত্ব বজাই ৰাখক। ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিবলৈ যত্ন কৰিব লাগিব, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত যদি ভালদৰে মনোনিৱেশ কৰে তেতিয়াহ'লে তেওঁলোকৰ ফলাফলো ভাল হোৱা পৰিলক্ষিত হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ গ্ৰহ নক্ষত্ৰই ভাল প্ৰভাৱ দেখুৱাইছে। গতিকে আপুনি কিছুমান গুৰুত্বপূৰ্ণ কৃতিত্বৰো সৃষ্টি হৈছে। গতিকে সেইবোৰ আপুনি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ সন্মান বৃদ্ধি পাব আৰু আপুনি বিশেষ ব্যক্তিৰ পৰা আজি সুবিধা পাব। ইয়াৰ ফলত আপোনালোকে নিজৰ ব্যৱসায়িক ক্ষেত্ৰখন আগবঢ়াই লৈ যোৱাত সহায় পাব আৰু আপুনি লাভৱানো হ'ব। গতিকে কোনো ৰাজনীতিৰ ব্যক্তি হওক বা আন কোনো গুৰুত্বপূৰ্ণ ব্যক্তি হওক, তেওঁলোকৰ যদি আপুনি সহায় লাভ কৰে আজি কোনো কাৰণতে এৰি নিদিব। ইয়াৰ আপুনি সৎব্যৱহাৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি উন্নতিও দেখা পাব। আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য আজি লাভ কৰি আপুনি ব্যৱসায়িক ক্ষেত্ৰত উন্নতি কৰিবলৈ সক্ষম হ'ব। আৰু ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ আপোনালোকে আজি নীতি নিৰ্ধাৰণ কৰিব সেইমতে যদি আগবাঢ়ি যায় তেনেহ'লে আপোনাৰ প্ৰচুৰ লাভ হোৱাৰ সম্ভাৱনাও থাকিব। গতিকে আজিৰ দিনটো আপুনি সকাহ পোৱাও পৰিলক্ষিত হ'ব। পৰিয়ালৰ সৈতে আজি মনোৰঞ্জন আৰু ৰাতিৰ আহাৰ গ্ৰহণ কৰিলে আপোনালোকৰ মুহূৰ্তবোৰ স্মৰণীয় হৈ ৰ'ব আৰু আপোনালোকে সকলোৱে আৱেগিক ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ আজি সক্ষম হ'ব। গতিকে পৰিয়ালৰ ক্ষেত্ৰতো আপোনালোকে ইতিবাচক দৃষ্টিভংগী ৰাখিবলৈ যত্ন কৰিব। পৰিয়ালৰ ক্ষেত্ৰত যদি কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপুনি বিচলিত হৈ নপৰিব। ইয়াৰ পৰিৱৰ্তে আপোনালোকে সকলোৱে এই পৰিস্থিতিবোৰ চম্ভালিবলৈ হ'লে যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে নিশ্চিতভাৱে ইতিবাচক ফলাফল পাব আৰু সকলোৰে সৈতে একেলগে ভালদৰে মিলাপ্ৰীতি ৰাখিবলৈ সকলোৱে যত্ন কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ আজি ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব, কিন্তু আপোনালোকৰ মানসিক অৱস্থা ভালকৈ ৰাখিবলৈ হ'লে দুয়োজনে পাৰস্পৰিক সমন্বয় বজাই ৰাখি কামবোৰ কৰিবলৈ যত্ন কৰিব। ইয়াৰ যোগেদি আপোনালোকে ভাল ফলাফল পাব আৰু আপোনালোকে সম্পৰ্কও ভালদৰে ৰক্ষা কৰিবলৈ সক্ষম হ'ব। আপোনাৰ পৰিয়ালৰ কিছু সংখ্যক মানুহে আজি স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যাৰো সন্মুখীন হ'ব পাৰে। গতিকে নিয়মীয়া ৰুটিন আৰু সুষম খাদ্য অৱস্থা ৰাখিবলৈ যত্ন কৰিবলৈ চেষ্টা কৰিলে এই ক্ষেত্ৰত ভাল ফলাফল পাব। আৰু যদি স্বাস্থ্যৰ ক্ষেত্ৰত বেছিকৈ অৱনতি দেখে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিলে আপোনালোকে সুফল নিশ্চয়কৈ পাব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰে আজি আপুনি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ ওলাইছে, যিটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। বিনিয়োগ সম্পৰ্কীয় প্ৰচেষ্টাৰ বাবে আজি দিনটো ভাল। গতিকে আপোনালোকে বিনিয়োগৰ ক্ষেত্ৰত যদি আগবাঢ়িব বিচাৰে তেনেহ'লে আপুনি আজি আগবাঢ়িব পাৰে। অতীতৰ নেতিবাচক চিন্তাবোৰে যাতে বৰ্তমানৰ ওপৰত অধিপত্য বিস্তাৰ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব, কাৰণ বৰ্তমান সময়ত যদি আপুনি অতীতৰ কথাবোৰ ৰোমন্থৰ কৰি থাকে তেনেহ'লে আপোনাৰ কামবোৰত বাধা পৰিব পাৰে আৰু লগতে আপোনাৰ মনো নেতিবাচক হৈ পৰিব পাৰে। আপোনাৰ সন্তানৰ ফালৰ পৰা আজি ভাল খবৰে আপোনাৰ ঘৰলৈ সুখৰ পৰিৱেশ কঢ়িয়াই আনিব। ইয়াৰ ফলত সকলো সদস্যই মানসিকভাৱে সকাহ পাব আৰু সকলোৱে আনন্দ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনাৰ সন্তানৰ ভাল চিন্তা কৰিবলৈ যত্ন কৰিব আৰু তেওঁলোকক সময়ে সময়ে পৰামৰ্শ দি থাকিলে তেওঁলোকে মানসিকভাৱে সুস্থ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ খং আৰু কঠোৰ ভাষা নিয়ন্ত্ৰণত ৰাখক, নহ'লে ইয়াৰ ফলত আপোনাৰ বিশেষ ব্যক্তিৰ সৈতে সম্পৰ্ক নেতিবাচক হৈ পৰিব পাৰে। গতিকে সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে আপুনি বিশেষ প্ৰচেষ্টা কৰিব লাগিব। বিশেষকৈ আপুনি কথা কওঁতে অলপ সংযমতা বজাই ৰাখিব লাগিব আৰু যিকোনো পৰিস্থিতিত ধৈৰ্য আৰু শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে আগবাঢ়িবলৈ সক্ষম হ'ব। ব্যৱসায়িক কাৰ্যকলাপত উপস্থিত থকা আৰু তদাৰক কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কিয়নো কৰ্মচাৰীৰ গাফিলতিৰ ফলত লোকচান হোৱাৰ সম্ভাৱনা থাকিব। গতিকে বৰ্তমান সময়ত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি নিজৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ ভালদৰে আপুনি
নজৰত ৰাখিব লাগিব আৰু তেওঁলোকে যদি কিবা কামত গাফিলতি কৰে তেনেহ'লে তেওঁলোকৰ ওপৰত ভালদৰে আপুনি বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখি তেওঁলোকৰ লগত আপুনি কামৰ বিষয়ে কথা পাতিবলৈ যত্ন কৰিব লাগিব। যন্ত্ৰপাতি আৰু মটৰৰ অংশৰ সৈতে জড়িত ব্যৱসায়ীসকলে আজি উৎকৃষ্ট অৰ্ডাৰ লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ আজি লাভ হোৱাৰ সম্ভাৱনা থাকিব। কিন্তু আজি আপুনি কাৰোবাক যদি ধন ধাৰে দিয়ে তেনেহ'লে লোকচান হোৱাৰ সম্ভাৱনা থাকিব। গতিকে এই ক্ষেত্ৰত আপুনি সাৱধানতা বজাই ৰাখিব। পত্নী আৰু পৰিয়ালৰ সৈতে কিছু সময় কটাওক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু আপোনালোকে আজি পৰিয়াল ব্যৱস্থা ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত সকলো সদস্যই আজি সকাহ পাব আৰু আপোনাৰ নেতৃত্বত যিবোৰ কাৰ্যকলাপ ল'ব আজি হাতত ইয়াৰ ফলত আপোনালোকৰ ঘৰত এক ইতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে আজি আপোনালোকে সকলোৰে সৈতে ভালদৰে মিলাপ্ৰীতি ৰাখিবলৈ যত্ন কৰিব। সকলোৰে সৈতে আপোনালোকে যদি বন্ধুত্বপূৰ্ণ আচৰণ ৰাখে আৰু সকলোকে যদি কথা কোৱাৰ সুবিধা দিয়ে আৰু তেওঁলোকৰ কিছু স্বাধীনতা প্ৰদান কৰে তেনেহ'লে আপোনাৰ লগতো তেওঁলোকৰ সম্পৰ্ক ইতিবাচক হোৱা পৰিলক্ষিত হ'ব। গতিকে আজি আপোনালোকে ঘৰৰ পৰিৱেশ ভালকৈ ৰাখিবলৈ যত্ন কৰক সকলোৱে আৰু ঘৰত যদি কিবা এটা পৰিৱেশৰ সৃষ্টি হয় সেইবোৰত আপোনালোকে সহযোগ কৰিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ কিছুমান অসুবিধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু কোনো কাৰণতে যাতে আপোনালোকৰ সম্পৰ্কৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। এই ক্ষেত্ৰত যদি আপোনালোকে নিজৰ লগত আৰু আপোনাৰ সংগীৰ সৈতে আপুনি সৎ হ'বলৈ চেষ্টা কৰে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ এনে পৰিৱেশৰ সৃষ্টি নহয়। অতিমাত্ৰা পৰিশ্ৰমৰ বাবে আজি আপোনালোকৰ ভাগৰুৱা অনুভৱ কৰিব পাৰে। গতিকে পৰিৱৰ্তিত বতৰৰ পৰা নিজকে সম্পূৰ্ণভাৱে ৰক্ষা কৰি চলিবলৈ যত্ন কৰিব আৰু লগতে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব যাতে আপোনালোকৰ স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত যাতে কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰে আজি আপোনাৰ কিছুদিনৰ পৰা আপোনাক অশান্তি দি থকা যিবোৰ সমস্যা আছিলে সেইবোৰ আপুনি আজি সমাধান কৰি নিজকে সকাহ দিব পাৰিব। গতিকে দিনটোৰ আৰম্ভণিতে নিজৰ কামৰ পৰিকল্পনা কৰক। যিবোৰ কাম আপোনাৰ কিছুমান বাধা অনুভৱ কৰিছিলে বা সমস্যাত জৰ্জৰিত হৈ আছিলে সেইবোৰ কাম প্ৰথমতে আপুনি হাত দিয়ক আৰু সেইবোৰ প্ৰথমে নিৰাময় কৰক। যিকোনো বাকী থকা সম্পত্তিৰ বিষয়েও আজি সমাধান পাব। গতিকে ইয়াৰ ফলত আপোনালোকৰ কামৰ গতিও ক্ষীপ্ৰ হ'ব আৰু সম্পৰ্ক মজবুত কৰাত আপুনি আজি উল্লেখযোগ্য ভূমিকা পালন কৰিব। গতিকে ঘৰৰ ক্ষেত্ৰতেই হওক বা আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ ক্ষেত্ৰতেই হওক যদি সম্পৰ্কৰ ক্ষেত্ৰত কিবা খেলিমেলিৰ সৃষ্টি হৈছিলে তেনেহ'লে আজি সেইবোৰত আপোনালোকে সফলতা নিশ্চয়কৈ লাভ কৰিব। দিনটোৰ দ্বিতীয়াৰ্ধত পৰিস্থিতি কিছু নেতিবাচক হৈ পৰিব পাৰে। গতিকে এইখিনি সময় আপোনালোকে অলপ সাৱধান হ'ব লাগিব আৰু আজি যিকোনো ভ্ৰমণে আপোনাক আজি ভাল ফলাফল দিব। গতিকে আপুনি আৰ্থিক দিশতো আজি উন্নতি হোৱা দেখা পাব। ঘৰৰ ক্ষেত্ৰত কিছু উত্তেজনাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে কাৰণ মনোমালিন্যৰ সম্ভাৱনা আছে। গতিকে সকলো সদস্যৰ সৈতে আপোনালোকে কথা বতৰা পাতোঁতে অলপ সংযমতা বজাই ৰাখিব। সকলোকে আপোনালোকে সুবিধা দিব লাগিব কথা ক'বলৈ, তেতিয়া দেখিব যে ঘৰৰ পৰিৱেশ ভাল হৈছে। সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকে মনোযোগ দিব লাগিব কাৰণ তেওঁলোকে কিছুমান গাফিলতি কৰাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ ওপৰত চকু দিব, নহ'লে তেওঁলোকৰ ধ্যান অন্যফালে যোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়ত ভৱিষ্যত পৰিকল্পনাৰ পূৰণৰ প্ৰচেষ্টা আজি সফল হোৱা পৰিলক্ষিত হৈছে। গতিকে আজি আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত এক উন্নতিৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে আৰু বৰ্তমান সময়ত আপুনি যদি বিনিয়োগৰ ক্ষেত্ৰত আগবাঢ়ে তেনেহ'লে সময় অনুকূল নহয়। গতিকে গ্ৰহৰ অৱস্থান ভাল নহয়। গতিকে এই ক্ষেত্ৰত আপুনি আগনবঢ়াটোৱে ভাল হ'ব আৰু অত্যাধিক কামৰ বাবে আজি আপোনালোকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে কিছু অশান্তি অনুভৱ কৰিব পাৰে। গতিকে মাজে সময়ে তেওঁলোকক সকাহ দিবলৈ আপুনি যত্ন কৰক আৰু কামৰ ভাল সলনি কৰক যাতে সকলো কৰ্মচাৰীয়ে ভালদৰে কামবোৰ কৰিব পাৰে আৰু উচিত তেওঁলোকে জিৰণি লাভ কৰে। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু আপুনিও তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলিলে আপোনাৰ বাবে লাভৱান হোৱাৰ সম্ভাৱনা থাকিব। কৰ্মৰত লোকসকলে আজি তেওঁলোকৰ ব্যক্তিগত কামত মনোনিৱেশ কৰাৰ সম্ভাৱনা কিছু কম হ'ব। গতিকে তেওঁলোকৰ উচ্চ বিষয়ে তেওঁলোকৰ সৈতে যদি কিছু কথা পাতে তেনেহ'লে কামৰ গতি ক্ষীপ্ৰ হ'ব আৰু আপোনালোকৰ যিবোৰ আকাংক্ষিত কাম আছে সেইবোৰো সফল হোৱা পৰিলক্ষিত হ'ব। বিবাহিত জীৱন আজি সুষম হোৱা পৰিলক্ষিত হৈছে, কিন্তু আপোনালোকৰ শিশুৰ নেতিবাচক মন্তব্যৰ বাবে কিছুমান উত্তেজনাৰ সৃষ্টি হ'ব পাৰে ঘৰতে। গতিকে ঘৰৰ ক্ষেত্ৰত সকলোৱে অলপ সাৱধান হ'ব লাগিব আৰু সন্তানৰ পক্ষৰ পৰা অলপ সাৱধান হোৱাৰ বেছিকৈ প্ৰয়োজনীয়তা থাকিব কাৰণ তেওঁলোকৰ কিছুমান কথা বতৰাই আপোনাৰ পৰিয়াল ব্যৱস্থাক কিছু বাধাপ্ৰাপ্ত কৰিব পাৰে। গতিকে তেওঁলোকৰ মনোভাৱ আপুনি বুজি লৈ তেওঁলোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিব যাতে তেওঁলোকে কোনো ধৰণৰ কটু কথা নকয় বা কোনো ধৰণৰ বেয়া মন্তব্য নিদিয়ে যাতে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ প্ৰভাৱ নপৰে।
এনে কৰিব পাৰিলে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ আজি অশান্তিৰ সৃষ্টি নহয়। আজি পৰিয়ালৰ সৈতে বজাৰ আদি কৰাৰ সম্ভাৱনা থাকিব আৰু বজাৰৰ ফলত আপোনালোকৰ পৰিয়ালত এক আনন্দৰো সৃষ্টি হ'ব। গতিকে এনেধৰণৰ পৰিৱেশ সদায় বজাই ৰাখিবলৈ চেষ্টা কৰিব, তেতিয়া দেখিব যে আপোনালোকৰ কোনো ধৰণৰ মানসিক অশান্তি দেখা নিদিয়ে। বতৰ পৰিৱৰ্তন হোৱাৰ ফলত আপোনালোকৰ আজি পেটৰ বিষৰ সমস্যা আহিব পাৰে, গতিকে আপোনালোকে খোৱাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু শাৰীৰিক ক্ষেত্ৰতো অলপ দুৰ্বলতা অনুভৱ কৰিব। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক আৰু লগতে যোগাসন আদিৰ ব্যৱস্থা কৰক, যাতে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ মানসিকভাৱে অতি সন্তুষ্টদায়ক সময় অতিবাহিত কৰিব, কাৰণ আজি আপোনালোকৰ বিশেষ গ্ৰহই আপোনাক সহায় কৰি আছে। গতিকে আজি আপুনি বিশেষ ব্যক্তিক লগ পোৱাৰো সম্ভাৱনা থাকিব, যাৰ ফলত আপোনাৰ চিন্তাধাৰা পৰিৱৰ্তন হোৱাৰ পৰিলক্ষিত হ'ব। গতিকে কামবোৰ কৰোঁতে আপুনি আজি ভাল অনুভৱ কৰিব, কাৰণ আজি আপোনালোকৰ কামে সকলো ক্ষেত্ৰতে আপোনাক লাভৱান কৰাব আৰু কামবোৰ আপুনি কৰি পেলাই শান্তি অনুভৱ কৰিব আৰু চেষ্টা কৰিলে আপুনি যিকোনো ফলাফল আজি পোৱাৰ আপুনি সম্ভাৱনা আছে আৰু বিশেষভাৱে আপুনি আজি লাভৱান হোৱাৰো পূৰ্ণ সম্ভাৱনা থাকিব। নিজৰ বস্তুবোৰ আজি নিজে যত্ন ল'বলৈ চেষ্টা কৰক, আনৰ পৰা সহায়ৰ আশা নকৰিব, কাৰণ আনৰ পৰা যদি সহায়ৰ আশা কৰে তেনেহ'লে আপোনাৰ বস্তুবোৰ হেৰুৱাৰ সম্ভাৱনা থাকিব। আৰু বয়োজ্যেষ্ঠসকলৰ সৈতে আপুনি আজি মত বিনিময় কৰাৰ সময়ত ভদ্ৰতা বজাই ৰাখিব, কাৰণ তেওঁলোকৰ সৈতে আপুনি যদি আজি ভালদৰে কথা বতৰা নাপাতে তেনেহ'লে আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব আৰু সম্পৰ্কৰো অৱনতি ঘটিব। গতিকে তেওঁলোকৰ সৈতে সদায় সংযমতা বজাই ৰাখি কথা ক'ব, কি কথা ক'ব লাগে নক'ব লাগে সেইবোৰ ভাবি চিন্তি ক'বলৈ চেষ্টা কৰিব। আৰু ভাই ভনীৰ সৈতেও আজি কিছু সময় কটাব তেওঁলোকৰ সৈতে, তেতিয়াহ'লে আপোনালোকৰ সম্পৰ্ক ইয়াত আপোনালোকে ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ পৰা ভৱিষ্যতে সহায়ৰ হাতো আগবঢ়াব পাৰিব। দুপৰীয়াৰ পিছত ব্যৱসায়িক ক্ষেত্ৰত পৰিস্থিতি কিছু আপোনালোকৰ প্ৰতিকূল হ'ব পাৰে, গতিকে কোনো ধৰণৰ চিন্তা নকৰিব। এই ক্ষেত্ৰত কিছুমান বাধাৰ সৃষ্টি হ'ব যদিও যদি আপুনি চেষ্টা কৰে আৰু কঠোৰ পৰিশ্ৰম ৰাখে তেনেহ'লে আপোনালোকৰ বহু পৰিমাণে পৰিস্থিতিবোৰ স্বাভাৱিক হৈ উঠিব আৰু আপোনালোকৰ কৰ্মচাৰীসকলেও আপোনাক বিশেষভাৱে আজি সহায় কৰিব। ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত আজি ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ সক্ষম হ'ব। চৰকাৰী কৰ্মচাৰীসকলে আজি অবৈধ কামৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগিব, নহ'লে তেওঁলোকৰ কিছুমান অসুবিধা হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত তেওঁলোকৰ মানসিক অৱস্থাও বেয়া হ'ব পাৰে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সম্পূৰ্ণ সহায়ে আজি আপোনাক সকাহ দিব আৰু ইয়াৰ ফলত আপুনি আজি ঘৰত সময় কটাই নিজকে সন্তুষ্ট অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজি পৰিয়ালৰ সৈতে আপোনালোকে বজাৰ আদি কৰিলে পৰিয়ালত আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাব আৰু আপোনালোকৰ সদস্যসকলেও আপোনাৰ প্ৰতি আজি কৃতজ্ঞ হ'ব। গতিকে পৰিয়ালৰ সকলো ভাল চিন্তা কৰিবলৈ চেষ্টা কৰিব, তেওঁলোকক ভাল অনুভৱ কৰাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকক সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কবোৰো আজি ঘনিষ্ঠ হৈ পৰিব। যদি আপোনালোকে উপহাৰৰ বিনিময় কৰে তেনেহ'লে তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল হোৱা পৰিলক্ষিত হ'ব। পেটৰ বিষ আৰু এচিডিটিৰ সমস্যাই আজি আপোনাক কিছু অশান্তি দিব পাৰে, গতিকে আপোনালোকে এই পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ হ'লে ভাল খাদ্য খাবলৈ যত্ন কৰিব আৰু যদি স্বাস্থ্যৰ বিশেষভাৱে অৱনতি দেখে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিলে সুস্থ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ মিশ্ৰিত ফলাফলৰ দিন হ'ব, গতিকে আনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে যিকোনো কাম আপুনি নিজে সম্পূৰ্ণ কৰাটো আজি বেছিকৈ গুৰুত্ব দিব। ইয়াৰ ফলত আপোনাৰ বাবে ভাল হ'ব। পৰিয়ালৰ কোনো বিবাহযোগ্য সদস্যৰ বিষয়ে আজি আলোচনা হ'ব। ইয়াৰ ফলত আপোনালোকৰ অবিবাহিত সদস্যৰ আজি বিবাহ প্ৰায় নিশ্চিত হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰতো উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব। ব্যক্তিগত আৰু পাৰিবাৰিক কাম কাজৰ মাজত আজি ভাৰসাম্য ৰক্ষা কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ দুয়োটা ক্ষেত্ৰতে যদি আপোনালোকে ভালদৰে ভাৰসাম্য ৰক্ষা কৰি চলে তেনেহ'লে আপোনাৰ উন্নতি হোৱা পৰিলক্ষিত হ'ব। আৰু আপোনাৰ ল'ৰা ছোৱালীৰ কাম কাজ আৰু সংযত চকু ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সন্তানে কোনো ক্ষেত্ৰতে বেলেগ ফালে ধাৱমান হ'ব নোৱাৰে আৰু তেওঁলোকৰ যিবোৰ সমস্যা থাকিব সেইবোৰো নাইকিয়া হ'ব। আজি আপুনি বন্ধু বান্ধৱীৰ সৈতে কথা পাতিলে আপোনাৰ সমস্যা সমাধানত সহায়ক হ'ব পাৰে, গতিকে তেওঁলোকৰ সৈতে আপোনাৰ সমস্যাবোৰ আলোচনা কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপুনি নিশ্চয় সফলতা পাব। আৰু টকা ধাৰে দিয়া যিসকল আছিলে তেওঁলোকৰ পৰা আজি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব, গতিকে তেওঁলোকৰ পৰা যদি টকাবোৰ উদ্ধাৰ কৰিব পাৰে তেনেহ'লে আপোনালোকৰ আৰ্থিক দিশত কিছু আপোনালোকে সকাহ পোৱাৰ সম্ভাৱনাও থাকিব। ব্যৱসায় সম্পৰ্কীয় কোনো কামত আজি খৰধৰ নকৰিব, নহ'লে আপোনালোকৰ কামবোৰ বিনষ্ট হ'ব পাৰে। প্ৰথমে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰক, তাৰপিছতহে কামবোৰ কৰিবলৈ যত্ন কৰক। এনে কৰিলে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ কামবোৰ সুচাৰুৰূপে সম্পন্ন হ'ব আৰু আপোনাৰ বাবে উন্নতিও দিব।
অংশীদাৰিত্ব ব্যৱসায়ত আজি লাভজনক অৱস্থাত থাকিব, কিন্তু আপোনাৰ অংশীদাৰসকলৰ সৈতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ আজি তেওঁলোকৰ সৈতে আলোচনা কৰক, যাতে আপোনালোকৰ পিছলৈ কোনো ধৰণৰ অসুবিধা সৃষ্টি নহয়। আৰু আজি আপোনালোকৰ এক ভাল বিশেষ সমস্যা দূৰ হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ ফলত আপোনালোকৰ লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নিয়োজিত লোকসকলৰ আজি বদলি সন্দৰ্ভত কিছুমান ব্যৱস্থা আৰম্ভ হ'ব। ইয়াৰ ফলত তেওঁলোকে সকাহ পাব আৰু লগতে তেওঁলোকে অতি শীঘ্ৰে নিজৰ ঠাইলৈ যোৱাৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত তেওঁলোকৰ মানসিক শান্তিও আহিব। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আজি এখন ভাল ঘৰ বজাই ৰাখিব পাৰিব, ঘৰৰ পৰিৱেশ বজাই ৰাখিব পাৰিব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পাব আৰু লগতে আপোনালোকৰ সংগীৰ সৈতে ক'ৰবালৈ গ'লে আপোনালোকৰ সম্পৰ্ক ইতিবাচক হ'ব। ঘৰৰ ক্ষেত্ৰত যদি আপোনালোকে এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰে, তেনেহ'লে ঘৰৰ সৈতে আজি আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখক। আৰু পৰিয়ালৰ সৈতে যদি আজি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰে বা বজাৰ আদি কৰাৰ ব্যৱস্থা কৰে, তেনেহ'লে এই ক্ষেত্ৰতো আপোনালোকৰ ভাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে মানসিক শান্তিও লাভ কৰিব। গতিকে এনেধৰণৰ আপুনি আজি ব্যৱস্থা ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি নিজেও সকাহ অনুভৱ কৰিব। স্নায়ুৰ টান হোৱাৰ আজি সম্ভাৱনা আছে, গতিকে ব্যায়াম আদি কৰাৰ গুৰুত্ব দিব আৰু আয়ুৰ্বেদিক চিকিৎসাৰ ব্যৱস্থা ল'ব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ভাল অৱস্থাত আছে, গতিকে এই সময়ত আপোনাৰ আচৰণ আৰু অতীতৰ যিবোৰ ভুল আছে সেইবোৰ উন্নত কৰাৰ সময় হ'ব। গতিকে ইয়াৰ ওপৰত আপুনি কাম কৰি যাওক, আপুনি নিশ্চয় সফল হ'ব আৰু আপোনাৰ মানসিক শান্তিও ঘূৰি আহিব। এনে প্ৰচেষ্টাই আপোনাৰ আনৰ সৈতেও আপোনাৰ সম্পৰ্ক বহু উন্নত কৰিব আৰু আপুনি এক শক্তিশালী ৰূপে যিকোনো কাম আৰম্ভণিও কৰিব পাৰিব। বহু বিষয়ত আজি অত্যন্ত সাৱধানতাৰ প্ৰয়োজনীয়তা থাকিব, গতিকে আপুনি ভাবি চিন্তি কামবোৰ কৰিব। অপ্ৰয়োজনীয় তৰ্কত লিপ্ত হ'লে আপোনাৰ অপমানজনক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে এনে ক্ষেত্ৰত আপোনাৰ নিজৰ সিদ্ধান্তই ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব আৰু নিজৰ কামত বেছিকৈ মনোনিৱেশ কৰাটোৱে বৰ্তমান সময়ৰ কাৰণে উত্তম। আৰু জ্যেষ্ঠ সদস্যৰ অভিজ্ঞতা আৰু সমৰ্থনক আপুনি কোনো কাৰণতে আওকাণ নকৰিব, কাৰণ তেওঁলোকৰ অভিজ্ঞতা আৰু সমৰ্থনে আপোনাক আগুৱাই লৈ যাব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ সম্পৰ্ক শক্তিশালী কৰাৰ সুযোগ পাব, গতিকে আপোনালোকৰ যিসকল দূৰৰ যোগাযোগৰ উৎসসমূহ আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলক। তেওঁলোকৰ পৰা আপুনি উৎকৃষ্ট চুক্তি আজি লাভ কৰি আপোনাৰ ভৱিষ্যত উপকাৰী কৰি তুলিবলৈ সক্ষম হ'ব। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত এনেধৰণৰ কামত বেছিকৈ নিয়োজিত হ'বলৈ চেষ্টা কৰক। পে'মেণ্ট সংগ্ৰহৰ বাবেও আজি এটা উৎকৃষ্ট সময়, গতিকে আজি পে'মেণ্ট সংগ্ৰহৰ বাবে যদি আপুনি চেষ্টা কৰে তেনেহ'লে আপুনি আৰ্থিক উন্নতিও দেখা পাব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত নিজে উপস্থিত থাকি কামবোৰ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে ব্যৱসায়িক উন্নতিও দেখা পাব। স্বামী স্ত্ৰীৰ মাজত আজি ভাল সমন্বয় দেখা গৈছে, গতিকে আজি আপোনালোকে দুয়োজনে পাৰস্পৰিক সমন্বয় বজাই ৰাখি আগবাঢ়ি গ'লে আপোনালোকৰ পৰিয়ালতো ইতিবাচক পৰিৱৰ্তন দেখা পাব আৰু আপোনালোকৰ সন্তানৰ ফালৰ পৰা ভাল খবৰে আপোনালোকক আজি গৌৰৱ কৰাব। গতিকে সন্তানকো আপুনি আজি গুৰুত্ব দিব লাগিব, যাতে তেওঁলোকৰ কামবোৰ আগলৈও ভালদৰে চলি থাকে। গতিকে আজি আপোনালোকে ঘৰখন ইতিবাচক কৰি তুলিবলৈ হ'লে আপোনালোকে বিভিন্ন ধৰণৰ প্ৰচেষ্টা কৰিব লাগিব। পৰিয়ালৰ মতে আপোনালোকে আজি মতামত দিয়ক আৰু কোনো সদস্যৰ যদি অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে তেওঁলোকক আপোনালোকে সহায় কৰক, যাতে তেওঁলোকে সমস্যাৰ পৰা সমাধান পাব পাৰে। আৰু নিজকো আপোনালোকে ইতিবাচক মনোভাৱ ৰাখক, যাতে আপোনালোকে যিবোৰ সিদ্ধান্ত দিব সেইবোৰ যাতে সকলোৰে বাবে ভাল হয়। আৰু আপোনালোকৰ সন্তানৰ ফালৰ পৰা যদি কিছু ভাল খবৰ আহে তেনেহ'লে আপোনালোকৰ পৰিয়ালত আজি আনন্দৰো সৃষ্টি হ'ব। বিনোদনমূলক কাম কাজত আজি সময় অতিবাহিত কৰাৰ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়ালতো এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু প্ৰেমিক প্ৰেমিকাই আজি ক'ৰবালৈ যোৱাৰ সুযোগ পোৱাৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। ডিঙিৰ বিষৰ সমস্যাই আজি আপোনালোকৰ কিছুমান অসুবিধাৰ সৃষ্টি কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে সমস্যাবোৰক গুৰুত্ব সহকাৰে লওক আৰু তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে নিশ্চয় অতি সোনকালে সকাহ অনুভৱ কৰিব পাৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ কিছুমান সন্মানজনক আৰু আৰ্থিক পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে আজিৰ দিনটো আপুনি যদি ইতিবাচক মনোভাৱ ৰাখি চলে তেনেহ'লে আপোনাৰ বাবে ভাল হ'ব। আৰু এই উপকাৰী গ্ৰহৰ অৱস্থান সম্পূৰ্ণ সুবিধা ল'বলৈ চেষ্টা কৰক, কাৰণ গ্ৰহৰ অৱস্থানে আজি আপোনাক ভাল সুবিধা দিছে। আপোনাৰ বিবেচনা আৰু আদৰ্শবাদে আপোনাক ঘৰত আৰু সমাজত সন্মান কঢ়িয়াই আনিব আৰু আপোনাৰ আত্মীয়ৰ আগমনে ঘৰখনত আনন্দৰ পৰিৱেশৰো সৃষ্টি কৰিব। গতিকে আজি আপোনাৰ বিবেচনাই আপোনাক ভাল ফল দিব আৰু আপোনালোকৰ আত্মীয় আপোনালোকক আজি সকাহ দিব, কাৰণ তেওঁলোকে আজি আপোনালোকৰ লগত গুৰুত্বপূৰ্ণ আলোচনাৰ জৰিয়তে আপুনি তেনেদৰে যদি আগবাঢ়ে তেনেহ'লে আপুনি সুফল পোৱা যাব।
আৱেগিকতাই আজি কিছুমান ভুল সিদ্ধান্ত লোৱাব পাৰে, গতিকে আৱেগিকভাৱে আপুনি কোনো ধৰণৰ সিদ্ধান্ত নল'ব। নিয়ন্ত্ৰণ কৰি আপুনি ব্যৱহাৰিক হ'বলৈ চেষ্টা কৰক। কেতিয়াবা খং আৰু খঙালতাই পৰিয়ালৰ সম্প্ৰীতি বিঘ্নিত কৰিব পাৰে, গতিকে খং নিয়ন্ত্ৰণ কৰি ইতিবাচক মনোভাৱ বজাই ৰাখক আৰু পাৰিলে ধ্যান কৰক যাতে আপোনালোকে ইতিবাচক হৈ থাকিব পাৰে আৰু সিদ্ধান্তবোৰো যাতে আপোনাৰ ভাল হয়। ব্যক্তিগত আৰু অংশীদাৰিত্ব ব্যৱসায়ত আজি ভাল পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে দুয়োটা ক্ষেত্ৰতে আপোনালোকৰ ভাল আজি লাভ হোৱা পৰিলক্ষিত হ'ব। সহকৰ্মীৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখক। আপুনি আজি বিনিয়োগৰ সম্পৰ্কীয় যিবোৰ অসুবিধা আছে সেইবোৰ আপোনালোকে আজি সমাধান কৰি ল'ব পাৰিব, গতিকে আজি ইতিবাচক মনোভাৱ ৰখাৰ খুবেই জৰুৰী হ'ব। গতিকে এনেধৰণে যদি আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰখন চলাই নিয়ে আৰু ব্যৱসায়ৰ আভ্যন্তৰীণ ক্ষেত্ৰখনত বিশেষভাৱে আজি মনোযোগ দিব লাগিব। কৰ্মচাৰীৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ সৈতে আপোনালোকে পৰামৰ্শ লৈহে আভ্যন্তৰীণ ক্ষেত্ৰখনত পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে ভাল ফল পাব আৰু ব্যৱসায়িক ক্ষেত্ৰখন উন্নতি কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত আজি আপোনালোকৰ সুখদায়ক পৰিৱেশে বিৰাজ কৰিব, গতিকে আজি পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে বিশেষভাৱে অৰিহণা যোগাবলৈ চেষ্টা কৰিব আৰু অবিবাহিত সকলৰ বাবে আজি পৰিয়ালত বিবাহ সম্বন্ধে আলোচনা হ'ব আৰু বিবাহৰ অনুমোদন পালে আপোনালোকে আজি সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। গতিকে পৰিয়ালত আজি আপোনালোকে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা থাকিব, গতিকে পৰিয়ালৰ সংক্ৰান্তীয় যিবোৰ সিদ্ধান্ত হ'ব সেইবোৰত আপোনালোকে ভালদৰে মনোনিৱেশ কৰি তেওঁলোকক সহায় কৰক যাতে পৰিয়াল ব্যৱস্থা আপোনালোকৰ সুন্দৰ হয় আৰু আপোনালোকৰ সম্পৰ্কও ভাল হৈ থাকে। ইজনে সিজনৰ সৈতে যদি আপোনালোকৰ সমন্বয় ভাল ৰাখে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ অসুবিধাই দেখা নিদিয়ে। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকে সুখী হ'ব, গতিকে আপোনালোকৰ সম্পৰ্কত ইতিবাচক পৰিৱৰ্তন দেখা গৈছে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। আপোনাৰ স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু নেতিবাচক চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ মানসিক স্বাস্থ্য ভাল থাকিব আৰু যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব যাতে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰখনো ভাল হৈ থাকে। মানসিক আৰু শাৰীৰিক ক্ষেত্ৰখন যদি আপুনি ভালদৰে ৰাখিব পাৰে তেনেহ'লে যিকোনো ক্ষেত্ৰতে আপুনি আগুৱাই যাওক সেই ক্ষেত্ৰতে আপোনালোকে সফলতা পাব, কাৰণ শাৰীৰিক ক্ষেত্ৰতে আপোনালোকৰ সকলো বস্তুটো থাকে। গতিকে শাৰীৰিক অৱস্থা যদি ভাল হৈ থাকে তেনেহ'লে আপোনালোকে নিশ্চয় আগবাঢ়ি যাব পাৰিব আৰু কাম কৰাৰ ক্ষমতাও বৃদ্ধি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনুৰাশি জাতকৰ আজি কিবা এটা বিশেষ হ'বলৈ গৈ আছে, গতিকে গুৰুত্বপূৰ্ণ মানুহক আজি লগ পালে আপুনি কোনো কাৰণতে এই সুযোগ এৰি নিদিব। বিশেষকৈ তেওঁলোকৰ সৈতে আপোনালোকে মতামত গ্ৰহণ কৰিবলৈ চেষ্টা কৰক, আপোনাৰ সমস্যাবোৰ অৱগত কৰক যাতে আপুনি অতি সোনকালে আপোনাৰ সমস্যাবোৰ সমাধান কৰি আগবাঢ়িব পাৰে। মহিলাসকলেও আজি নিজৰ সামৰ্থ্য আৰু প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুবিধা পাব। তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হোৱাত তেওঁলোকে আজি সহায় পাব, গতিকে আজিৰ দিনটো আপোনালোকে ভালদৰে সৎব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। যুৱক যুৱতীসকলেও নিজৰ প্ৰকল্পত সফলতা লাভ কৰি তেওঁলোকে মানসিকভাৱে সকাহ পাব, গতিকে এই সময়খিনিত আপোনালোকে যিমান পাৰে নিজৰ বিষয়ে চিন্তা চৰ্চা কৰিবলৈ, নিজৰ কেৰিয়াৰৰ বিষয়ে চিন্তা চৰ্চা কৰিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত যি গ্ৰহৰ অৱস্থান আছে সেই অৱস্থানে আপোনালোকক সহায় কৰিব। অত্যাধিক কামৰ বোজা আৰু ক্লান্তিৰ ফলত এলাহৰ সৃষ্টি হ'ব পাৰে, গতিকে ইয়াৰ ফলত আপোনাৰ লোকচানৰ সৃষ্টিও হোৱাৰ সম্ভাৱনা বেছি। গতিকে এলাহ ত্যাগ কৰি চলক আৰু যিমান পাৰে ইতিবাচক মনোভাৱ ৰাখক আৰু লগতে কাকো আজি অন্ধভাৱে বিশ্বাস নকৰিব, কিয়নো ইয়াৰ ফলত আপোনালোকৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আপুনি নিজৰ যিসকল বিশ্বাসী লোক আছে বা নিজৰ সম্পৰ্কীয় বা ঘনিষ্ঠ লোক আছে তেওঁলোককে বিশ্বাসত ল'ব, আন কাৰোবাক বিশ্বাস কৰিব নালাগে, কাৰণ বৰ্তমান পৰিস্থিতি আপোনাৰ এই ক্ষেত্ৰত অলপ বেয়া চলিছে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে কিছু শৃংখলা বজাই ৰাখি আপোনাৰ কামৰ দক্ষতা বৃদ্ধি কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ভাল স্থিতি ৰাখিবলৈ সক্ষম হ'ব আৰু কৰ্মচাৰীসকলৰ সৈতে আপোনালোকে ভালদৰে লেনদেন কৰিলে আজি আপোনালোকে আগবাঢ়িব পাৰিব। পৰিবহণৰ সৈতে জড়িত যিবোৰ আপোনালোকৰ লেনদেন আছে বা আপোনালোকৰ যিবোৰ কাম আছে সেইবোৰ আপোনালোকে নিজৰ দক্ষতা অনুসৰি আৰু ক্ষমতা অনুসৰি কৰিবলৈ চেষ্টা কৰিব যাতে পিছলৈ ইয়াৰ ফলত কোনো ধৰণৰ সমস্যাই দেখা নিদিয়ে। নিয়োজিত লোকসকলে আজি অতি সোনকালে নিজৰ আকাংক্ষিত ফলবোৰ পাবলৈ সক্ষম হ'ব আৰু তেওঁলোকে অতি সোনকালে নিজৰ দায়িত্ব লাভ কৰিব। নিজৰ দায়িত্ব লাভ কৰি তেওঁলোকে সকাহ পাব আৰু তেওঁলোকে মনোভাৱো তেওঁলোকৰ পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'ব। বৈবাহিক সম্পৰ্ক আজি সুষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰৰ পৰিৱেশো ভাল কৰিবলৈ সক্ষম হ'ব। সন্তানক আজি আপোনালোকে অলপ পৰামৰ্শ দিয়াৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ তেওঁলোকে কিছু ক্ষেত্ৰত আজি অসুবিধা পাব পাৰে। গতিকে বৰ্তমান সময়ত আপোনালোকৰ সন্তানৰ সৈতে কিছু সময় কটাওক, ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব।
গতিকে আজি আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰতো বিশেষভাৱে আজি গুৰুত্ব দিব, সকলোৰে সৈতে ভালদৰে চিন্তা চৰ্চা কৰি আগবাঢ়িবলৈ চেষ্টা কৰিব। পৰিয়ালত কিবা যদি অশান্তি দেখে তেনেহ'লে আপোনালোকে আলোচনাৰ মাধ্যমেৰে সোনকালে আপোনালোকে সমাধান কৰি ল'লে আপোনালোকৰ বাবে ভাল হ'ব। প্ৰেমৰ সম্পৰ্কতো আজি কিছুমান আৱেগিক দূৰত্ব বাঢ়িব পাৰে, গতিকে ইজনে সিজনৰ অনুভৱক সন্মান কৰি চলিলে তেওঁলোকৰ বাবে ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কিছু সমস্যা থাকিব পাৰে, গতিকে পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিলে আৰু সঠিক চিকিৎসা গ্ৰহণ কৰালে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। ইয়াৰ ফলত আপোনালোকৰ কাৰ্যক্ষমতা বৃদ্ধি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰচেষ্টাই ইতিবাচক ফলাফল দিব। গতিকে যদি নতুন কিবা এটা আৰম্ভ কৰাৰ বাবে চেষ্টা কৰি আছে, বৰ্তমান সময়খিনিৰ বাবে আপোনাৰ ভাল, কাৰণ বৰ্তমান সময়ত আপোনাৰ অনুকূল পৰিৱেশৰ সৃষ্টি হৈছে, গতিকে আপুনি আৰম্ভ কৰিব পাৰে। আৰু পেণ্ডিং পে'মেণ্ট লাভ কৰিলে আজি আপোনাৰ আৰ্থিক অৱস্থাৰো উন্নত হ'ব, গতিকে এই ক্ষেত্ৰত আপোনালোকে প্ৰচেষ্টা কৰিলে ভাল হয়। আৰু বিবাহযোগ্য ব্যক্তিয়ে হয়তো আজি আশাব্যঞ্জক মিলৰ বিষয়ে আলোচনা আৰম্ভ কৰিব পাৰে, ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। খৰখেদাকে কোনো ধৰণৰ সিদ্ধান্ত আজি লোৱাৰ পৰা বিৰত থাকিব, নহ'লে ইয়াৰ ফলত আপোনাৰ ভুল হোৱাৰ সম্ভাৱনা থাকিব। আৰু আপোনাৰ ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ আপোনাৰ অৱদান আজি অতি প্ৰয়োজনীয় হ'ব, গতিকে আপুনি নিজৰ অৱদান আগবঢ়াওক, কিন্তু অত্যাধিক হস্তক্ষেপ যাতে নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব, নহ'লে তেওঁলোকে অস্বস্তি অনুভৱ কৰিব পাৰে। আৰু আপোনাৰ সন্তানসকলৰ সৈতেও আপুনি আজি ভালদৰে মনোনিৱেশ কৰক, তেওঁলোকৰ আজি আপোনাৰ পৰামৰ্শৰ প্ৰয়োজনীয়তা থাকিব, গতিকে তেওঁলোকৰ লগত অতিশয় শান্তিৰে আপুনি আজি ব্যৱহাৰ কৰক আৰু তেওঁলোকৰ সমস্যাবোৰ বুজি লওক, সেইমতে আপুনি সমাধান দিয়ক। ব্যৱসায় সম্পৰ্কীয় কামত আজি বিত্তীয় লেনদেন চম্ভালিলে অত্যন্ত সাৱধান হ'ব, কিয়নো প্ৰবঞ্চনাৰ সম্ভাৱনা আছে। গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত নিজে উপস্থিত থাকি আজি সকলোবোৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ চেষ্টা কৰক। যদি আপুনি নতুন প্ৰজেক্ট এটা আৰম্ভ কৰিবলৈ ওলাইছে তেনেহ'লে এতিয়া সময় ভাল নহয়, বৰ্তমান সময়খিনি আপুনি যিবোৰ কাম বাকী আছে সেইবোৰ কাম কৰক আৰু নতুন আৰম্ভণি কেইদিনমান পিছত কৰিবলৈ চেষ্টা কৰিব। কৰ্মচাৰীসকলৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখক, তেওঁলোকৰ সৈতে আপোনালোকে বন্ধুত্বপূৰ্ণ আচৰণ ৰাখক, যাতে তেওঁলোকে কিবা এটা সমস্যা হ'লে আপোনাক অৱগত কৰিব পাৰে আৰু সেইমতে সমাধানো পাব পাৰে। গতিকে তেওঁলোকৰ সৈতেও আপুনি এনেধৰণে মনোভাৱ ৰাখিবলৈ যত্ন কৰিব। কৰ্মসংস্থাপনত থকাসকলে কৰ্ম সম্পৰ্কীয় ভ্ৰমণৰ অৰ্ডাৰ আজি পোৱাব পাৰে আৰু তেওঁলোকৰ ভ্ৰমণ সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰ কৰি তেওঁলোকে মানসিক শান্তি লাভ কৰিব পাৰিব। আপোনাৰ সাফল্যই আজি আপোনাৰ পৰিয়াললৈ এক সুখৰ পৰিৱেশ কঢ়িয়াই আনিব, ইয়াৰ ফলত পৰিয়ালৰ সকলো সদস্যই আপোনাক শলাগ ল'ব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ যি সম্পৰ্ক সেইবোৰ আপোনালোকৰ আৰু অধিক বৃদ্ধি পোৱা দেখা যাব। গতিকে পৰিয়ালৰ সৈতে আপোনালোকে ভাল মনোভাৱ ৰাখিবলৈ যত্ন কৰিব, সকলোৰে সৈতে আন্তৰিকতা বজাই ৰাখি চলিব, তেতিয়া দেখিব যে আপোনাৰ অসুবিধাটো তেওঁলোকে আপোনাক সহায় কৰিছে আৰু তেওঁলোকৰ অসুবিধাটো যদি আপুনি সহায় কৰে তেনেহ'লে আপোনালোকৰ পৰিৱেশ ভাল হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলেও আজি তেওঁলোকে সকাহ অনুভৱ কৰিব আৰু সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব, কাৰণ তেওঁলোকৰ উপহাৰৰ আদান প্ৰদান হোৱাৰ সম্ভাৱনা থাকিব। খাদ্য আৰু দৈনন্দিন জীৱনত ভাৰসাম্য ৰক্ষা কৰিবলৈ জানিলে আপুনি আজি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব, সেইবাবে ব্যায়াম আৰু যোগাসনত বেছিকৈ আপোনালোকে গুৰুত্ব দিব, যাতে আপোনালোকে সুস্থ সবল হৈ থাকিব পাৰে আৰু কোনো ধৰণৰ যাতে ৰোগে আপোনালোকক দেখা নিদিয়ে। গতিকে নিজৰ স্বাস্থ্য নিজে বজাই ৰাখিবলৈ যত্ন কৰিব, যিবোৰ আপোনালোকৰ স্বাস্থ্য ভাল ৰখাৰ যিবোৰ নীতি নিয়ম সেইবোৰ পালন কৰি চলিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কোনো নিৰ্দিষ্ট কামৰ প্ৰতি আপোনাৰ প্ৰচেষ্টা ত্বৰান্বিত আৰু সফলতা লাভ কৰাৰ সময় হ'ব, গতিকে আজি আপোনালোকে নিজৰ কামবোৰ ভালদৰে আৰু সুসংগঠিতভাৱে কৰিবলৈ যত্ন কৰক। লগতে আনৰ পৰামৰ্শৰ প্ৰতিও আজি মন দিব, যাতে আপোনাৰ সমস্যাবোৰ সেইমতে আপুনি চম্ভালিবলৈ সক্ষম হয়। যিকোনো কঠিন পৰিস্থিতিত নিজৰ আত্মবিশ্বাস বজাই ৰাখিব, তেনে কৰিলে আপোনালোকে বাধাবোৰ অতিক্ৰম কৰিবলৈ সহায় পাব। অত্যাধিক ব্যস্ততাই আজি আপোনাৰ পৰিয়ালৰ দায়িত্বত মনোনিৱেশ কৰিবলৈ বাধা দিব পাৰে, গতিকে আপোনালোকে অলপ সকলো ক্ষেত্ৰতে ভাৰসাম্য বজাই ৰাখি চলিবলৈ চেষ্টা কৰিব। বিত্তীয় লেনদেনৰ সন্দৰ্ভত খৰখেদাকে সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব, নহ'লে ক্ষতি হোৱাৰ সম্ভাৱনা বেছিকৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ আজি যত্ন ল'ব লাগিব, কিয়নো ইয়াৰ ফলত তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত বাধা আহিব পাৰে, সেইবাবে স্বাস্থ্য সম্বন্ধীয় যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিবলৈও যত্ন কৰিব লাগিব। কৰ্মৰ লগত জড়িত এটা ছুটি ভ্ৰমণ আদিৰ সম্ভাৱনা আছে, ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত কিছু ভাল তথ্য লাভ কৰিব আৰু এই সময়ছোৱাত আপুনি নতুন কিছুমান উল্লেখযোগ্য সফলতা লাভ কৰাৰো সম্ভাৱনা আছে। অংশীদাৰিত্বৰ ক্ষেত্ৰত কিছু মতানৈক্যৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, গতিকে বৰ্তমান সময়ত আপোনালোকৰ অংশীদাৰসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ গ্ৰহৰে ভাল
সহায় কৰি আছে, কাৰণ বৰ্তমান সময়ত আপোনালোকে যি ব্যৱসায়তে আগবাঢ়িব সেই ব্যৱসায়তে আপুনি লাভৱান হ'ব। কৰ্মসংস্থাপনত থকাসকলে কাৰ্যালয়ত সহকৰ্মীৰ সৈতে সমন্বয় বজাই ৰখাত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনালোকে নিজৰ যিসকল কৰ্মচাৰী আছে বা সহকৰ্মী আছে তেওঁলোকৰ সৈতে ভাল মনোভাৱ ৰাখক, তেওঁলোকৰ সৈতে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনাক তেওঁলোকে সহায় কৰিব। পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটালে আজি সকাহ আৰু শান্তি পাব। ইয়াৰ ফলত আপুনি আজি মানসিকভাৱেও কিছু সিদ্ধান্ত ল'বলৈ ভাল হ'ব। গতিকে পৰিয়ালৰ সৈতে আপোনালোকে ভাল চিন্তা কৰক, পৰিয়ালৰ লগত আপোনালোকে আলোচনাৰ মাধ্যমেৰে আগবাঢ়ক, যাতে আপোনালোকৰ পৰিয়ালৰ সৈতে এক ভাল সমন্বয় ৰক্ষা হয়। আৰু ইয়াৰ ফলত আপোনালোকৰ আভ্যন্তৰীণ ক্ষেত্ৰতো কিছুমান ভাল পৰিৱৰ্তন দেখা পাব। গতিকে বৰ্তমান সময়ত আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে এক ভাল মনোভাৱ ৰাখিবলৈ চেষ্টা কৰক। সকলো সদস্যৰ সৈতে আপোনালোকে যিকোনো সমস্যাৰ ক্ষেত্ৰত আলোচনা কৰক, যাতে আপোনালোকৰ সমস্যাবোৰ অতি শীঘ্ৰে নাইকিয়া হয়। প্ৰেমৰ সম্পৰ্কত আজি সমন্বয়ৰ অভাৱে দূৰত্বৰ সৃষ্টি হ'ব পাৰে। গতিকে অতি শীঘ্ৰে আপোনালোকে এই অসুবিধাবোৰ নাইকিয়া কৰিবলৈ যত্ন কৰিব আৰু আপোনালোকে পুনৰ আপোনালোকৰ সম্পৰ্ক ভাল কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখা পাব, নহ'লে আন কোনোবাই ইয়াৰ বেয়া সুবিধা ল'ব পাৰে। গতিকে অতি শীঘ্ৰে আপোনালোকে সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হ'বলৈ যত্ন কৰক আজি, কাৰণ আপোনালোকৰ স্বাস্থ্য বেয়া হ'লে আপোনালোকৰ কৰ্মক্ষমতাটো বাধা পৰিব পাৰে। গতিকে এইখিনি সময়ত আপোনালোকে নিজৰ স্বাস্থ্যৰ বিশেষভাৱে যত্ন লৈ চলিবলৈ যত্ন কৰিব আৰু বিশেষভাৱে খাদ্যাভ্যাস ভাল কৰি ৰাখিব, যাতে আপোনালোকে সুষম খাদ্য গ্ৰহণ কৰে। সুষম খাদ্য গ্ৰহণ কৰিলে আপোনালোকৰ বেমাৰ আজাৰ হোৱাৰ পৰা ৰক্ষা পাব। আৰু অধিক প্ৰদূষণ ঠাইলৈ আৰু ভিৰ থকা ঠাইৰ পৰা যোৱাৰ পৰা আপোনালোকে পৰিহাৰ কৰক। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ সংক্ৰমণ আদি হোৱাৰো সম্ভাৱনা নাথাকিব। আৰু লগতে আপোনালোকে স্বাস্থ্য ইতিবাচক কৰি ৰাখিবলৈ আৰু কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ হ'লে সদায় আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব, কাৰণ ব্যায়াম আৰু যোগাসনে আপোনালোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল কৰি ৰাখিব। ইয়াৰ ফলত আপোনালোকৰ সিদ্ধান্তবোৰো ভাল হ'ব আৰু আপোনালোকে শাৰীৰিক ক্ষেত্ৰতো শক্তিশালী অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনালোকৰ আৰ্থিক অৱস্থা অনুকূল হ'ব। ঘৰ সংস্কাৰৰ সম্ভাৱনা আছে। গতিকে ঘৰ সংস্কাৰৰ ক্ষেত্ৰত আপোনালোকৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ সৈতে আপোনালোকে আলোচনাৰ মাধ্যমেৰে আগবাঢ়িলে আপোনালোকৰ ভাল হ'ব। পৰিয়াল বা বন্ধু বান্ধৱীৰ সৈতেও কিছু সময় কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ যিবোৰ স্থবিৰ হৈ পৰা কাম আছিলে সেইবোৰো পুনৰ গতি লাভ কৰিব। আৰু লগতে আপোনালোকৰ আৰ্থিক অৱস্থাও আজি ভাল হোৱা পৰিলক্ষিত হ'ব। পৰিয়াল আৰু ব্যক্তিগত ক্ষেত্ৰত আপোনালোকে দুয়োটা ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰি চলিব আৰু আজি আপোনালোকৰ খৰচৰ মাত্ৰা বৃদ্ধি হ'ব পাৰে। গতিকে বাজেটৰ প্ৰতি সচেতন হৈ চলিলে আপোনালোকৰ ভাল হয়। কিন্তু কোনো ক্ষেত্ৰত আপোনালোকে বাজেট চলাব নোৱাৰিব। গতিকে আপোনালোকৰ খৰচবোৰো নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। ৰিস্কি কামত জড়িত নহ'ব আজি, কিয়নো ইয়াৰ ফলত আপোনালোকৰ লোকচানৰ আশংকা থাকিব। গতিকে সাৱধান হওক, কিয়নো ওচৰ চুবুৰীয়াৰ সৈতে আপোনালোকৰ আজি সৰু সৰু তৰ্ক বিতৰ্ক হোৱাৰো সম্ভাৱনা আছে। গতিকে চেষ্টা কৰিব যাতে কোনো ধৰণৰ আপোনালোকৰ বাদ বিবাদৰ পৰিৱেশৰ সৃষ্টি নহয়। ঘনিষ্ঠ আত্মীয়ৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখিব, যাতে তেওঁলোকে আপোনালোকক সহায় সহযোগিতা আগবঢ়াই যায়। ব্যৱসায়ত আজি বহু ধৰণৰ কামত আজি আপোনালোকৰ মনোযোগৰ প্ৰয়োজন হ'ব। গতিকে একেবাৰে অসাৱধান নহ'ব আৰু বাকী থকা পে'মেণ্টসমূহ সংগ্ৰহ কৰিবলৈ আজি চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতিও দেখা পাব, নহ'লে আপুনি আবদ্ধ হৈ পৰিব পাৰে। যন্ত্ৰ পাতিৰ সৈতে জড়িত ব্যৱসায়ত আজি সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আজি আপোনালোকৰ যন্ত্ৰ পাতিৰ জড়িত যিবোৰ কাম কাজ আছে সেইবোৰত আপোনালোকৰ কৰ্মচাৰীসকলক জড়িত কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে লাভৱান হোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ প্ৰকল্পৰ ক্ষেত্ৰত আজি তেওঁলোকৰ বিষয়ৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকে নতুন দায়িত্ব আদি পোৱাৰ সম্ভাৱনা থাকিব। গতিকে কামবোৰ সুচাৰুৰূপে কৰিবলৈ হ'লে পৰিকল্পনা অনুসৰি কৰিবলৈ চেষ্টা কৰক। তেতিয়াহে আপোনালোকে অতি শীঘ্ৰে কামবোৰ সম্পন্ন কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ সন্মান বৃদ্ধি পোৱা পৰিলক্ষিত হ'ব। গতিকে আজি বিষয়ৰ মতে আপোনালোকে কাম কাজবোৰ ৰাখিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ নিজৰ সন্মানো বৃদ্ধি পাব। বাহিৰৰ মানুহে আজি আপোনাৰ বিবাহিত জীৱনত সংঘাতৰ সৃষ্টি কৰিব পাৰে। গতিকে এই বিষয়ে আপোনালোকে অলপ সচেতন হ'ব আৰু কোনো কাৰণতে যাতে বাহিৰা মানুহৰ পৰা আপোনালোকে কোনো ধৰণৰ সহায় নল'ব আৰু কোনো কাৰণতে যাতে আপোনাৰ পৰিয়ালতো তেওঁলোকে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব, নহ'লে তেওঁলোকৰ হস্তক্ষেপে আপোনাৰ সম্পূৰ্ণ পৰিয়াল বিধ্বস্ত হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে এটা মজাৰ অনুষ্ঠানৰ পৰিকল্পনা কৰক আজি, তেতিয়া আপোনালোকে সকাহ অনুভৱ কৰিব আৰু পৰিয়ালৰ সৈতে আজি বজাৰ কৰিলে আপোনালোকে সকলোৱে আনন্দ লাভ কৰিব। আৰু আজি খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ মানসিক ক্ষেত্ৰত কিছু অসুবিধা হোৱাৰ সম্ভাৱনা থাকিব, কিন্তু পৰিয়ালৰ সুখীৰ
হোৱাৰ স্বাৰ্থত আপোনাৰ এইবোৰ খৰচ আপোনাৰ কোনো ধৰণৰ অশান্তি নিদিয়ে। অত্যাধিক খং আৰু মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ আজি যত্ন কৰক, কিয়নো ইয়াৰ ফলত আপোনালোকৰ হৰমনৰ সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। গতিকে নিয়মিতভাৱে আপোনালোকে ধ্যান আৰু যোগাসনৰ অভ্যাস কৰক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। এনে কৰিলে আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু আপোনাৰ কৰ্মক্ষমতাও বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।